কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি তোমালোকৰ স্কুল পঢ়া শুনা সব ধুনিয়াকে চলি আছে বুলি মই কামনা কৰিছো মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি মই তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই অতি মৰম লগা ইউটিউব চেনেলটোলৈ যিটোৰ নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ লাষ্ট ভিডিও যেটো আছিল মোৰ লাষ্ট লেকচাৰটো তাতে মই তোমালোকক মানে তোমালোকৰ যোনটো মানে ফিজিক্সৰ ক্লাস 9ৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰটো মোশন হে চেপ্টাৰটো মই তোমালোকৰ মানে আৰম্ভ কৰিছিলো তাতে মই তোমালোকক ৰেষ্ট কি মোশন কি হেতু বুজাইছিলো আৰু লগতে তোমালোকৰ মানে মোশন ইজ ৰিলেটিভ হে কনসেপ্টটো মই তোমালোকক বুজাইছিলো যে মোশন ৰিলেটিভ কেনেকে হয় মোশন মানে এটা মানে মানুহৰ অবজাৰ্ভাৰৰ ওপৰত যে ডিপেন্ড কৰে হে বস্তুটো মই বুজাইছিলো আজি আমি তোমালোকৰ এটা খুব দৰকাৰী কনসেপ্ট আজি আমি পঢ়িব লাগিব হে কনসেপ্টটো হৈছে তোমালোকৰ ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট distance and displacement এইটো তোমালোকৰ মানে এই চেপ্টাৰটোৰ এটা খুব ইম্পৰ্টেন্ট টপিক হয় যিটোৰ পৰা মানে তোমালোকৰ কোৱেশ্চনছ আহাৰ চান্স বহুত থাকে ইয়াৰ পৰা নিউমেৰিকেলছও আহিব পাৰে আৰু তোমাৰ থিওৰি বেস কোৱেশ্চনছও আহাৰ মানে বহুত চান্স থাকে এতিয়া সবচে প্ৰথম আমি কি কৰিম আমি এই দুটা টাৰ্ম আমি ডিফাইন কৰিব লাগিব তাৰ পিছত মই তোমালোকক বুজাম যে এক্স্যাক্টলি তাৰ মানে মিনিংটো কি হয় সবচে প্ৰথম আমি একটা লিখি লৈছো ইহঁতৰ মানে ডেফিনিশন কেটা আমি লিখি লৈছো ডিসটেন্সৰ তোমালোকৰ যেটো ডেফিনিশন হয় ডিসটেন্সৰ ডেফিনিশনটো হৈছে তোমালোকৰ ডিসটেন্স মানে হৈছে length of actual path covered by a body length of actual path covered by a body etu mane distance or definition displacement hoise tumalukor displacement buli jodi ami displacement hoise tumalukor definition to displacement or shortest path between the initial point and the final point shortest path between the initial point and the final point hoise tumalukor displacement or definition etu distance or definition hoise etu length of actual path covered by a body এতিয়া হয়তো তোমালোকৰ মানে মগজত একো সুমুৱা নাই তোমালোকৰ হয়তো এনেকুৱা বহুত প্ৰশ্ন আহিছে যে দাদা কি কলেনো আপুনি ডিসটেন্স হয়তো আমাৰ অলপ আমি ধৰো অলপ বুজি পাইছো কিন্তু ডিসপ্লেসমেন্টটো আমি একো বুজি পোৱা নাই আপুনি কি কৈছে শৰ্টেষ্ট পাথ বিটুইন ইনিশিয়াল পইণ্ট এণ্ড ফাইনেল পইণ্ট হ'ব টেনশন ল'ব নালাগে মই ইয়াতে আহিছোৱে কিয় তোমালোকৰ যিমান প্ৰবলেম আছে যি বস্তু তোমালোকে ডিফিকাল্ট পোৱা সেই বস্তুবোৰ ইজি কৰিবলৈ মই ইয়াতে আহিছো টেনশন ল'ব নালাগে সবচে প্ৰথম তোমালোকে মই বিচাৰো এই ডেফিনিশন কেটা তোমালোকে নোট ডাউন কৰি লোৱা কাৰণ কিয় এক্সামত এটো মানে আহিব পাৰে তোমালোকৰ তেতিয়া হলে তোমালোকৰ এই ডেফিনিশন কেটা খুব দৰকাৰী সেই কাৰণে সবচে প্ৰথম এটা কাম কৰা মোৰ ভিডিওটো পজ কৰি পেলে এই ডেফিনিশন কেটা তোমালোকে নোট ডাউন কৰি লোৱা ডিসটেন্সৰ আৰু ডিসপ্লেসমেন্টৰ নোট ডাউন কৰি লোৱা ঠিক আছে মই আশা কৰিছো তোমালোকে নোট ডাউন কৰি লৈছা বুলি এতিয়া আমি বুজিব লাগিব যে একচুয়ালি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট মানে হয় কি আহা এতিয়া আমি হেতু বুজিম এতিয়া তোমালোকে ইমেজিন কৰা
তোমালোক ধৰা সদায় ৰাতিপুৱা উঠিয়ে তোমালোক স্কুল যোৱা হয়নে স্কুললৈ যোৱা তোমালোকে মানি লোৱা এইটো হৈছে এটা পইণ্ট এ এইটো হৈছে এটা পইণ্ট এ হা ইয়াৰ পৰা এইটো হৈছে তুমি এয়া হৈছে তুমি যোনে ভিডিঅ'টো চাই আছা তুমি মানে মানি লোৱা এভৰি মৰ্নিং তুমি স্কুল যোৱা তুমি এই পইণ্ট এৰ পৰা এই পইণ্ট বি লৈকে তুমি আহিলা পইণ্ট এৰ পৰা পইণ্ট বি লৈকে আহিলা এইটো ধৰা তুমি কিমান আহিলা 5 মিটাৰ 5 মিটাৰ ডিসটেন্স তুমি এৰ পৰা বি লৈ আহিলা তাৰ পিছত আকৌ বিৰ পৰা তুমি ইয়াতে সি লৈ আহিলা বিৰ পৰা সি লৈ এয়াও ধৰা তোমালোকৰ 5 মিটাৰ 5 মিটাৰ তোমালোক আহিলা আৰু ফাইনালি সিৰ পৰা তোমালোক ইয়াতে হা এই সিৰ পৰা তোমালোক ইয়াতে এই পইণ্ট ডি লৈ আহিলা পইণ্ট ডি লৈ আহিলা মোৰ অলপমান ইয়া ভাল হোৱা নাই বেছি আকাটো মই বাৰু অলপ ভালকে আঁকি দিছো এয়া হৈছে পইণ্ট ডি এয়া পইণ্ট সিৰ পৰা তোমালোক পইণ্ট ডি লৈ আহিলা এয়াও তোমালোকৰ হৈছে 5 মিটাৰ এই পইণ্ট ডিত আছে তোমালোকৰ স্কুল এখন ধৰা তোমালোকৰ স্কুল হয় স্কুলখন ধৰা ইয়াতে আছে এয়া হৈছে তোমালোকৰ স্কুল এটো হৈছে তোমালোকৰ ফাইনেল পইণ্ট এতিয়া কি হৈছে তোমালোকে জোৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিছিলা তাৰ মানে পইণ্ট এ হা এটো হৈছে তোমালোকৰ কি এটো হৈছে তোমালোকৰ ইনিশিয়েল পইণ্ট হৈছে এটো আৰু অবশেষত তোমালোকৰ জাৰ্নিটো কোট শেষ হল তোমালোকৰ জাৰ্নি শেষ হল ইয়াতে পইণ্ট ডি যত তোমালোকৰ স্কুলখন আছিল এই স্কুলটো মানে এই পইণ্ট ডি হৈছে এয়া হৈছে তোমালোকৰ কি এয়া হৈছে তোমালোকৰ ফাইনেল পইণ্ট এতিয়া মই যি অলপ আগত তোমালোকক যে ডেফিনিশ্যন কেটা দিলো ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিসটেন্সৰ ডেফিনিশ্যনটো তাতে কি আছিল ডিসটেন্স মানে তোমালোকৰ কি length of actual path covered by a body ইয়াতে বডিটো হৈছা তুমি হৈছা ইয়াতে বডিটো ইয়াতে সেই কাৰণে ডিসটেন্স কিমান হ'ব ডিসটেন্স হ'ব ইয়াতে তুমি প্ৰথম এৰ পৰা বি লৈকে আহিলা 5 মিটাৰ তাৰ পিছত আকৌ বিৰ পৰা সি লৈকে আহিলা 5 মিটাৰ আকৌ সিৰ পৰা ডি লৈকে গলা 5 মিটাৰ সো ডিসটেন্স তোমাৰ কিমান হ'ব 5 + 5 + 5 তোমাৰ কিমান হ'ল 15 মিটাৰ এটোৱে টু ডিসটেন্সৰ ডেফিনিশ্যন কি হয় length of the actual path covered by a body ইয়াতে তোমাৰ actual path কিমান এৰ পৰা বি লৈ আহিলা বিৰ পৰা সি লৈকে আহিলা সিৰ পৰা আকৌ ডি লৈকে গলা এৰ পৰা বি লৈকে 5 মিটাৰ 5 মিটাৰ আহিলা বিৰ পৰা সি লৈকে 5 মিটাৰ আহিলা আকৌ সিৰ পৰা ডি লৈকে 5 মিটাৰ গলা হৈ গল হেতুৱে তোমালোকৰ মানে actual path covered হয় নে নহয় actual path এটোৱে হয় আৰু সেই actual pathটোৱে কি হেতু হৈছে তোমালোকৰ distance so distance হৈছে তোমালোকৰ 15 মিটাৰ কিন্তু এটা ডিসপ্লেসমেন্ট ইয়াতে কিমান হ'ব মই তোমালোকক যোনটো ডেফিনিশ্যন লিখাইছিল অলপ আগত তাতে ডিসপ্লেসমেন্টৰ ডেফিনিশ্যনটো কি হয় ডিসপ্লেসমেন্ট হৈছে তোমালোকৰ shortest path between the initial point and final point কোবাত ইনিশিয়াল পজিশন বুলিও কয় আৰু মানে তোমাৰ পইণ্ট বুলিও কয় হেনুকা কোনো কথা নাই কোনবা কিতাবত তোমালোকে ইনিশিয়াল পইণ্ট ফাইনেল পইণ্ট বুলি পাবা কোনবা কিতাবত ইনিশিয়াল পজিশন আৰু ফাইনেল পজিশন বুলি কয় একে কথা একো বেলেগ নহয় মই ইনিশিয়াল পইণ্ট বুলি কৈছো ইয়াতে তোমালোকৰ জাৰ্নি তোমালোকে এই পইণ্ট এৰ পৰা আৰম্ভ কৰিছিলা এটো আছিল তোমালোকৰ ইনিশিয়াল পইণ্ট জাৰ্নিটো কোড শেষ হল জাৰ্নিটো এ পইণ্ট ডি গৈ শেষ হল যত তোমালোকৰ স্কুলখন আছিল এই পইণ্ট ডি হৈছে তোমালোকৰ ফাইনেল পইণ্ট এই তোমালোকৰ পইণ্ট এ আৰু পইণ্ট ডিৰ মাজত এই শৰ্টেষ্ট ডিসটেন্সটো কিমান হ'ব এটো হ'বনে নহব এটো তোমালোকৰ শৰ্টেষ্ট ডিসটেন্স হ'বনে নহব এই পইণ্ট এৰ পৰা পইণ্ট ডি লৈকে হয়নে ভাবিছো আসুন হ'বনে নহব এই তোমালোকৰ যোনটো এই ডিসটেন্সটো এৰ পৰা ডি লৈকে শৰ্টেষ্ট ডিসটেন্সটো এটো কিমান হ'ব ক'ব পাৰিবা
এইটো হ'ব 5 মিটাৰ এইটো হ'ব 5 মিটাৰ কাৰণ কিয় ইয়াতে BC 5 মিটাৰ হয় ন BC যে 5 মিটাৰ সো এই ADও 5 মিটাৰ হ'ব কাৰণ এইটো এটা স্কয়াৰ হয় হয়নে এইটো এটা স্কয়াৰ হয় নে নহয় আমি এটা স্কয়াৰ এটা ইয়াতে বনাইছো সো BC 5 মিটাৰ হে কাৰণে এই AD যে হয় এটো এৰ পৰা দিলকে ADও তোমালোকৰ 5 মিটাৰ হয় ধৰিব পাৰিছা সো তোমালোকৰ ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট হ'ব তোমালোকৰ 5 মিটাৰ ধৰিব পাৰিছা এইটো হৈছে তোমালোকৰ ডিসপ্লেসমেন্ট যেটো কি শৰ্টেষ্ট পাথ বিটুইন দ্য ইনিশিয়াল পইণ্ট এণ্ড দ্য ফাইনেল পইণ্ট ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি বস্তুটো ইমান একো কমপ্লিকেটেড নহয় একদম সিম্পল কথা একদম সিম্পল ডিসটেন্স হৈছে actual length of the actual path covered by a body তুমি জেনেকে নুজুৱা কিয় এনেকে যোৱা জেনেকে নুজুৱা কিয় হে টোটাল যেটো পাথ তুমি ট্ৰেভেল কৰিলা তাৰ লেন্থটো হৈছে তোমালোকৰ ডিসটেন্স ডিসপ্লেসমেন্ট হৈছে যোনটো ইনিশিয়াল পইণ্ট যৰ পৰা তোমালোকে জাৰ্নি আৰম্ভ কৰিছিলা তাৰ পৰা যেটো ফাইনেল পইণ্ট যত তোমালোকে জাৰ্নি শেষ কৰিলা তাৰ মাজৰ যোনটো শৰ্টেষ্ট ডিসটেন্স যেটো শৰ্টেষ্ট পাথ যেটো হেতুকে কি বুলি কয় ডিসপ্লেসমেন্ট ঠিক আছে আহা এতিয়া আমি আৰু কেটামান এক্সাম্পল দি আমি বুজিব চেষ্টা কৰিম তোমালোকে এটো যদি নোট কৰিব খোজা নোট কৰি লোৱা যদি তোমালোকৰ লাগিছে যে এই বস্তুটো যদি আমি নোট কৰি ৰাখো তেতিয়া হলে আমাৰ মানে মনত ৰাখিবলৈ সুবিধা হ'ব তেতিয়া হলে তোমালোকে এখিনি নোট কৰিব পাৰা বিচাৰিলে খালি এতিয়া কিন্তু আমি এই বস্তুটো আৰু ভালকে বুজিবলৈ আৰু অলপ ডিটেইলত যাব লাগিব আহা মই তোমালোকক দেখাই আছো এতিয়া আমি আৰু এটা কেস এটা আমি কনসিডাৰ কৰিম ইয়াতে ভাবি লোৱা এটো হৈছে এটা পইণ্ট এ ইয়াৰ পৰা এটা লৰা এটাই জাৰ্নি আৰম্ভ কৰিছে পইণ্ট এৰ পৰা তাৰ পৰা ই খুস্কাৰি ইয়াতে পইণ্ট বি লকে আহিলে এটো হৈছে তোমাৰ ধৰা 5 মিটাৰ আহিলে তাৰ পিছত পইণ্ট বিৰ পৰা হি ইয়াতে পইণ্ট সি লকে আহিলে এটো হৈছে তোমালোকৰ 5 মিটাৰ ঠিক আছে ধৰিব পাৰিছা তাৰ পিছত হি আকো এই পইণ্ট সিৰ পৰা মানে হে লৰাটো এনেকে আকো হি পইণ্ট সিৰ পৰা ঘূৰি পেলে ইয়াতে আকো পইণ্ট বি লকে আহি গল ধৰিব পাৰিছা এৰ পৰা বি লকে আহিলে বিৰ পৰা সি লকে আহিলে আকো সিৰ পৰা ঘূৰি হি ইয়াতে বিত আহি গল তাৰ মানে ইয়াতে হি থিয় হৈ আছে এটো হৈছে কি ইয়াৰ ফাইনেল পইণ্ট এটো আছিল কি তাৰ ইনিশিয়াল পইণ্ট আছিলে এটো আছিল তাৰ ইনিশিয়াল পইণ্ট এটো হৈছে তাৰ ফাইনেল পইণ্ট এতিয়া তোমালোকে কোৱাচোন ডিসটেন্স কিমান হ'ব ডিসপ্লেসমেন্ট কিমান হ'ব ইয়াতে তোমালোকৰ ডিসটেন্স কিমান হ'ব ক'ব পাৰিবা ডিসটেন্স হ'ব ইয়াতে কিমান তোমালোকৰ 15 মিটাৰ কিয় আগোসৱা এৰ পৰা বি লকে হি প্ৰথম আহিছিলে এৰ পৰা বি লকে আহোতে হি কিমান 5 মিটাৰ আহিলে হয়নে এৰ পৰা বি লকে আকো বিৰ পৰা ই সি লকে আহিছে another 5 মিটাৰ হে another 5 মিটাৰ হি আহিলে প্লাস হিয়াতে সি তাকো ৰখি থাকা নাই ন হি সিৰ পৰা আকো ইয়াতে বি লকে আহি গৈছে লৰাটো গম পাইছা সিৰ পৰা আকো ইয়াতে ই বি লৈ আহিছে সো এই another সিৰ পৰা বি লকে ই 5 মিটাৰ যাবনে নাযাব যাব সো হে 5 টো আমি ইয়াতে এড কৰিব লাগিব সো ডিসটেন্স হ'ব তোমাৰ 15 মিটাৰ ধৰিব পাৰিছা আচ্ছা এতিয়া ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট মানে কি শৰ্টেষ্ট পাথ বিটুইন দ্য কি ইনিশিয়াল পইণ্ট এণ্ড ফাইনেল পইণ্ট ইয়াতে ইনিশিয়াল পইণ্ট কি এ হয় ফাইনেল পইণ্ট কি বি হয় কাৰণ হি এৰ পৰা প্ৰথম বিত আহি বিৰ পৰা সিত গৈ আকৌ সিৰ পৰা ঘূৰি বিত গুচি গৈছে মানে বি পইণ্টত এই লৰাটো এতিয়া থিয় হৈ আছে সো এ বি তোমাৰ এখিনি ডিসপ্লেসমেন্ট হ'বনে নহ'ব এ বি তোমালোকৰ এই 5 মিটাৰ এটো হ'ব তোমালোকৰ ডিসপ্লেসমেন্ট সো
ডিসপ্লেসমেন্ট হ'ব তোমালোকৰ 5 মিটাৰ 5 মিটাৰটো হ'ব তোমালোকৰ ডিসপ্লেসমেন্ট ধৰিব পাৰিছা তোমালোকে মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি মই এনেকুৱা মানে বহুত কেটামান এক্সাম্পল দি তোমালোকক মই বুজাম যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমি কেনেকৈ উলাব লাগিব এটো এটা খুব সিম্পল কেস আছিল মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি যদি তোমালোকে ভাবিছা নোট কৰিলে ভাল তেনেহলে প্লিজ নোট কৰা যদি তোমালোকৰ ভাব হৈছে নোট কৰিলে ভাল আছিল বুলি নোট কৰা এতিয়া আমি আৰু এটা মানে নতুন এটা বস্তু চাব লাগিব এটুৰ পৰা তোমালোকৰ বহুত প্ৰশ্ন আহাৰ চান্স থাকে আহা এতিয়া আমি হেতু চাব লাগিব এটু যদি নোট কৰিব খুজিছা পজ কৰা ভিডিওটো পজ কৰি পেলে এখিনি নোট কৰি লোৱা আচ্ছা এতিয়া আহা আমি হেতু বুজিব লাগিব এতিয়া তোমালোকে এই সিচুৱেচনটো কনসিডাৰ কৰা এটু হৈছে পইণ্ট এ এটু হৈছে পইণ্ট এ এই পইণ্ট এ ৰ পৰা পইণ্ট বি লকে লৰা এটা আহিছে এয়া এখিনি ধৰা 3 মিটাৰ হয় 3 মিটাৰ ইয়াৰ ডিসটেন্স হয় বি ৰ পৰা হি ইয়াতে সি লৈ গৈছে আকৌ দে বি ৰ পৰা ইয়াতে হি সি লৈ গৈছে এখিনি হৈছে তোমাৰ 4 মিটাৰ 4 মিটাৰ ধৰিব পাৰিছা এতিয়া যদি তোমাক খুধে যে ইয়াৰ ডিসটেন্স কিমান ডিসপ্লেসমেন্ট কিমান উলাব পাৰিবা তোমালোকে ডিসটেন্স টু বিৰাট সহজ মই এটা লিখি দিছো তোমালোকৰ ডিসটেন্স টু ইয়াতে বিৰাটে সহজ ডিসটেন্স কিমান এ ৰ পৰা বি লকে গৈছে 3 মিটাৰ প্লাস আকৌ বি ৰ পৰা হি সি লকে গৈছে 4 মিটাৰ ডিসটেন্স কিমান 7 মিটাৰ ধৰিব পাৰিছা এতিয়া ডিসপ্লেসমেন্ট কিমান ডিসপ্লেসমেন্ট মানে আকৌ আমি কি ডেফিনিশনটো মনত পেলোৱা ডেফিনিশনটো কি হয় shortest path between the initial point and the final point initial point yate ki initial point hoise a final point hoise yate ki c so a dal ihotor mane displacement hobone no hobo ac dal ihotor displacement hobone no hobo etia tumaluke ei ac dal keneke ulaba bhabasun তোমালোকে হয়তো অলপমান মানে জুনিয়ৰ ক্লাছত থাকোতে তোমালোকে পাইথাগোৰাছ থিওৰাম পঢ়িছিলানে মনত আছে নে পাইথাগোৰাছ থিওৰাম মনত নাই যদি বাৰু মই এবাৰ মনত পেলাই দিছো পাইথাগোৰাছ থিওৰামে কি কয় যদি তোমাৰ এনেকুৱা এটা ৰাইট এংগল ট্ৰায়াঙ্গল এটা যদি থাকে হা ৰাইট এংগল ট্ৰায়াঙ্গল এই 90 ডিগ্ৰী ইয়াতে এনেকে থাকিব লাগিব বুজিছা এটো হৈছে তাৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটা ৰাইট এংগল ট্ৰায়াঙ্গলত এডালক কি কয় এডালক কয় perpendicular এডালক কি কয় বেস আৰু এডালক কি কয় hypotenuse পাইথাগোৰাছ থিওৰামে আমাক কি কৈছিলে hypotenuse square is equal to perpendicular square plus base square ধৰিব পাৰিছা exactly a তোমাৰ যোনটো এটো পাইথাগোৰাছ থিওৰাম হেতুৱে তোমালোকে ইয়াতে এপ্লাই কৰিব লাগিব বুজি পাইছা ইটা হেতু এপ্লাই কৰাছ হেতু কি হ'ব ইয়াতে হেতু ac square is equal to ab square plus bc square হ'বনে নহব হ'বনে এতিয়া হেতু উলোৱা তোমালোকে ab square মানে কিমান 3 square plus bc square মানে কিমান 4 square ঠিক আছে এতিয়া AC কিমান হ'ব AC হ'ব তোমালোকৰ এটো যদি তোমালোকে এড কৰা এটো 9 প্লাস এফালে হ'ব 16 তাৰ মানে কিমান হ'ব 25 তাহলে ফাইনালি তোমাৰ এটো AC স্কয়াৰ হ'ব সৰি তাৰ মানে ফাইনালি AC মানে কিমান হ'ব √25 আনসার হ'ব 5 মিটাৰ বুজি পাইছা আনসার হ'ব 5 মিটাৰ তাৰ মানে এই তোমাৰ AC হৈছে 5 মিটাৰ আৰু হেতু হৈছে তোমালোকৰ কি হেতু হৈছে তোমালোকৰ ডিসপ্লেসমেন্ট ডিসটেন্স আমি পালো 7 মিটাৰ ন ডিসপ্লেসমেন্ট ইয়াতে কিমান হ'ব ডিসপ্লেসমেন্ট হ'ব 5 মিটাৰ হ'ব ইয়াৰ ডিসপ্লেসমেন্ট ধৰিব পাৰিছা বুজি পাইছা
মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কাৰণে বৰ দৰকাৰী য'ত মানে এই পাইথাগোৰাছ থিওৰাম মানে ব্যৱহাৰ কৰা মানে প্ৰশ্ন তোমালোকৰ এক্সামত আহাৰ চান্স বহুত বেছি গম পাইছা তোমালোকৰ এক্সামত এনেকুৱা নিউমেৰিকেলছ বহুত আহিব পাৰে য'ত তোমালোকে এই পাইথাগোৰাছ থিওৰাম মানে ইউজ কৰিব লগিয়া হ'ব পাৰে আচ্ছা তোমালোকক মই আৰু এটা দৰকাৰী কথা এটা মই বুজাই দিও এক্সামত মানে কেনেকুৱা হ'ব জানা তোমালোকক এনেকে দিব যে a boy walks ধৰা 3 মিটাৰ towards east 4 মিটাৰ towards north হে হেনেকে ক'ব তেতিয়া হলে একো চিন্তা কৰিব নালাগে এনেকে তোমালোকে কি কৰিবা ডাইৰেকশন কেটা এনেকে সদায় আকি লবা সদায় মনত ৰাখিবা এটু হৈছে নৰ্থ এটু হৈছে সাউথ এটু হৈছে ইষ্ট এটু হৈছে তোমালোকৰ ওয়েস্ট ধৰিব পাৰিছা যদি তোমালোকক এনেকে কয় যে a boy walks 3 মিটাৰ towards east তাৰ মানে লগালগ তোমালোকে এনেকে 3 মিটাৰ ইয়াতে এনেকে আকিব লাগিব 3 মিটাৰ towards east হা আৰু কৈছে 4 মিটাৰ towards north 4 মিটাৰ towards north মানে এনেকে এফালে হ'ব তোমাৰ 4 মিটাৰ গম পাইছা এনেকে মানে তোমালোকে বস্তুবোৰ মানে বুজিব লাগিব ধৰিব পাৰিছা তাতে তোমাৰ এনেকে প্ৰশ্নবোৰ দিয়াৰ চান্স বহুত বেছি থাকে এনেকে ক'ব ইমান মিটাৰ ইষ্টৰ ফালে ইমান মিটাৰ নৰ্থৰ ফালে তেতিয়া এই তোমালোকে ফিগাৰটো আকি লবা আকি তোমালোকে তেতিয়া বুজি পাই যাবা ধৰিব পাৰিছা মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি মই বিচাৰো এখিনি তোমালোকে নোট কৰি লোৱা বিৰাট বেছি দৰকাৰী তোমালোকৰ এক্সামৰ কাৰণে এখিনি প্লিজ তোমালোকে নোট কৰি লোৱা ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এখিনি নোট কৰিছা বুলি যদি কৰা নাই মই তোমালোকক আকৌ কওঁ লাগিলে পজ কৰা মোৰ ভিডিওটো পজ কৰি পেলে এই গুটে বস্তুখিনি তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া আমি আৰু এটা বস্তু বুজিব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন খুব আহে তোমালোকৰ এক্সামত ইনফেক্ট তোমালোকৰ বুকৰ মানে যোনটো বেক এক্সাৰসাইজত তাতে এনেকুৱা এটা প্ৰশ্ন আছে কৰিম আমি হেতুও কৰিম তোমালোকক মই এতিয়া এইটো দেখাব খুজিছো মই এতিয়া এখিনি মুছিব লাগিব মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি মই এতিয়া এখিনি মুছি হেতু মানে কি তোমালোকৰ সাৰ্কেলত তোমালোকৰ মানে এনেকে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলাব দিয়ে ঠিক আছে আহা মই দেখাই আছো কেনেকে হয় এইটো মানি লোৱা তোমালোকৰ এটা সার্কুলার পাথ এটা এটা সার্কেল হয় হা এই সার্কেলত ধৰা এটু তোমালোকৰ এটা পইণ্ট আছে পইণ্ট এ ধৰিব পাৰিছা এই পইণ্ট এৰ পৰা ধৰা এটু এটা লৰা এটা এথলীট মানে হি এথলীটে মানে তোমাৰ দৌৰে ন এই সার্কুলার পাথত মানে হি দৌৰি ইয়াতে আহি পালে পইণ্ট বি লকে মানে ইয়াৰ পৰা দৌৰি এতিয়া এই লৰাটো এখিনি মানে এই পইণ্ট বি লকে ইয়াতে আহি পালে এৰ পৰা বি লকে ঠিক আছে মানি লোৱা ইয়াৰ ৰেডিয়াস মানে এটো সার্কেল হয় ন ইয়াৰ ৰেডিয়াসডাল ধৰা মানে মই ইয়াৰ পৰা ইয়ালকে ধৰি লৈছো ইয়াৰ পৰা ইয়ালকে মই ধৰি লৈছো এটো হৈছে তাৰ সেন্টাৰ ও হৈছে ইয়াৰ সেন্টাৰ এই ৰেডিয়াসডাল মানি লোৱা তাৰ কিমান জানা 14 মিটাৰ ঠিক আছে এতিয়া তোমালোকে এই কেছটোত মানে ডিসটেন্স কিমান ডিসপ্লেসমেন্ট কিমান ক'ব পাৰিবা ভাবাচোন কেনেকুৱা হ'ব পাৰে এটো কি হৈছে তোমালোকে বুজা লৰাটো এই পইণ্ট এৰ পৰা এনেকে দৌৰি এই পইণ্ট বি লকে আহিছে এই পইণ্ট বিত আহি হি ৰখি গৈছে আমাক ডিসটেন্স উলাব দিছে আৰু ডিসপ্লেসমেন্ট উলাব দিছে সবসে প্ৰথম আমি ডিসটেন্স উলাব লাগিব এতিয়া তোমালোকে সৰু থাকোতে পঢ়িছিলানে নাই মই গম নাপাও সার্কেলৰ মানে এই গুটে লেন্থটো যদি আমি মেজার কৰো ন মানে এই পইণ্ট এৰ পৰা যদি আমি এনেকে এই গুটে সার্কেলটো আকো পইণ্ট এ লকে এনেকে যদি আমি ইয়াৰ লেন্থটো যদি জুখো ন সেই লেন্থটো কি বুলি কয় জানা সার্কামফারেন্স বুলি কয় বা পেৰিমিটাৰ বুলিও কয়
সৰি অলপ আমাৰ বতৰ খুব বেয়া হৈ আছে ইয়াতে গুৱাহাটীত সেইকাৰণে অলপ মোৰ কাহ হৈ গৈছে সেইটো বেয়া নাপাবা তোমালোকে ওকে নেভাৰ মাইণ্ড মোক এতিয়া এই কথাটো কোৱাচোন তোমালোকে এয়া পইণ্ট এ ৰ পৰা যদি তোমালোকে এইটো পুৰা ভালকে মেজাৰ কৰা ন এই গোটে লেন্থটো কি বুলি কোৱা যায় এই লেন্থটো কোৱা যায় তোমালোকৰ সাৰ্কামফাৰেন্স বা পেৰিমিটাৰ বুলি আৰু তাৰ ফৰ্মুলাটো কি হৈছে জানা তাৰ ফৰ্মুলাটো হৈছে 2 পাই r 2 পাই r ফৰ্মুলা হৈছে এই গোটে সাৰ্কেলটোৰ লেন্থ ধৰিব পাৰিছা পইণ্ট এ ৰ পৰা যদি আমি আকৌ পইণ্ট এ লকে এক যদি এনেকে জুখো যদি মেজাৰ কৰো যদি তাৰ এই গোটে লেন্থটো হৈছে 2 পাই r ঠিক আছে কিন্তু এটা বস্তু মন কৰিছা ইয়াতে ই এটা হাফ ৰেভলিউশন হে কৰিছে ফুল ৰেভলিউশন কৰা নাই কি এৰ পৰা দৰি দৰি বি লকে হে আহিছে এৰ পৰা দৰি দৰি কি গুটে এটা ফুল এনেকে ৰেভলিউশন হি কৰা নাই হাফ ৰেভলিউশন হে কৰিছে সো এতিয়া আমাৰ এ লেন্থটো এৰ পৰা বি লকে লেন্থটো কি হ'ব 2 পাই r ডিভাইডেড বাই 2 কাৰণ আধা হে আহিছে 2 হৈ যাব কেনসেল তাৰছত পাই তোমালোকৰ 22/7 ৰেডিয়াস আমাক দিয়া আছে কিমান 14 into 14 7 এৰে ইয়াক কেনসেল কৰি দিয়া আনসাৰ কিমান 44 মিটাৰ এই 44 মিটাৰটো কিমান কি হ'ব এটু হ'ব তোমালোকৰ ডিসটেন্স এটু হ'ব তোমালোকৰ ডিসটেন্স মানে এৰ পৰা বি লকে এই আধা সাৰ্কেলটো যে দেখিছা এই আধা সাৰ্কেলটোৰ এটু হৈছে তাৰ ডিসটেন্স ট্ৰেভেল ধৰিব পাৰিছা এতিয়া ডায়ামিটাৰ মানে সৰি এতিয়া তোমাৰ কি খুদিছে ডিসপ্লেসমেন্ট কিমান এতিয়া আমাক খুদিছে ডিসপ্লেসমেন্ট কি হ'ব ডিসপ্লেসমেন্ট মানে তোমাৰ এটু তাৰ কি এটু আছিল তাৰ ইনিশিয়াল পইণ্ট আছিল নে নাই ইনিশিয়াল পইণ্ট আছিল এটু ইয়াৰ পৰা কি আৰম্ভ কৰিছে তাৰ পৰা দৰি দৰি ই বিট আহিছে এটু হৈছে তাৰ কি এটু হৈছে তাৰ ফাইনেল এটু হৈছে তাৰ ফাইনেল পইণ্ট বা ফাইনেল পজিশন হা আমাক ডিসপ্লেসমেন্টৰ ডেফিনিশনে কি কয় shortest path between initial position and final position বা initial point or final point হেতু তোমাৰ এয়া হ'বনে নহব সৰি এটু ইয়াতে আহা না এক্স্যাক্টলি ইয়াতে মই দি দিছো এয়া দেখিছা ধৰিব পাৰিছা এটু এৰ পৰা বি লকে এ গুটে লেন্থটো দেখিছা এটু হ'বনে নহব এটু তাৰ ডিসপ্লেসমেন্ট হ'বনে নহব এৰ পৰা বি লকে শৰ্টেষ্ট ডিসটেন্স হয় নে নহয় এৰ পৰা বি লকে এটু শৰ্টেষ্ট ডিসটেন্স হয় বা শৰ্টেষ্ট পাথ হয় এটু কি হয় এটু এ সাৰ্কেলৰ ডায়ামিটাৰ হয় নে নহয় ডায়ামিটাৰ তোমালোকে পঢ়িছা নে নাই সৰু থাকোতে পঢ়িছা বুলি মই আশা কৰিছো হা এয়া তোমাৰ এটা ডায়ামিটাৰ সদায় কি হয় ডায়ামিটাৰ তোমাৰ 2r হয় নে নহয় 2 into r মানে ৰেডিয়াসৰ ডাবল হয় নে নহয় ৰেডিয়াস আমাক দিয়া আছে ৰেডিয়াস তোমাৰ কিমান ৰেডিয়াস হৈছে 14 so 2 into 14 আনসাৰ কিমান হ'ব 28 মিটাৰ দেখিছা 28 মিটাৰ এটু হৈছে আমাৰ কি ডিসপ্লেসমেন্ট ধৰিব পাৰিছা তাৰ মানে ডিসপ্লেসমেন্ট হৈছে আমাৰ কিমান 28 মিটাৰ আৰু ডিসটেন্স হৈছে আমাৰ 44 মিটাৰ ধৰিব পাৰিছা বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি তোমালোকে এখিনি প্লিজ নোট ডাউন কৰি লোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত আহাৰ চান্স বহুত থাকে বহুত বেছি বুজি পাইছা এখিনি তোমালোকে প্লিজ নোট ডাউন কৰি লোৱা দে এটো মোৰ ৰিকুৱেষ্ট হয় তোমালোকলৈ ঠিক আছে মোৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এখিনি নোট ডাউন কৰি লৈছা বুলি আচ্ছা এতিয়া কিন্তু আমি আৰু দুটামান মানে বস্তু আমি বুজিব লাগিব যি তোমালোকৰ এই চেপ্টাৰটোৰ খুব ইম্পৰ্টেন্ট কনসেপ্ট হয় একেটাৰ পৰা ইনফেক্ট তোমালোকৰ বুকত ইয়াৰ মানে কোৱেশ্চনসও আছে বুজি পাইছা তোমালোকৰ বুকতে ইয়াতে মানে কোৱেশ্চনস পৰ্যন্ত আছে এই কনসেপ্ট কেটাক লৈ পেলে আহা এতিয়া মই তোমালোকক সেই কনসেপ্ট কেটা মানে বুজাও মই তোমালোকক যে এই এক্সাম্পল কেটা দিলু ন একেটা এক্সাম্পল মই কিয় দিলু কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহাৰ বহুত চান্স থাকে
আৰু মই তোমালোকক মানে এটো বুজাবলৈ যে এনেকুৱা যদি সাৰ্কুলাৰ যদি কনসেপ্ট দিয়ে তেতিয়া তোমালোকে ডিসটেন্স ডিসপ্লেসমেন্ট কেনেকৈ ওলাব লাগিব আৰু এ ট্ৰায়াঙ্গল ৰাইট এংগল ট্ৰায়াঙ্গল হলে তাতে কেনেকৈ ওলাব লাগিব হেতু বুজাবলৈ মই তোমালোকক মানে এই এক্সাম্পল কেটা দিলো ধৰিব পাৰিছা এতিয়া কিন্তু আমি এটা বেলেগ বস্তু বুজিব লাগিব মই আশা কৰিছো তোমালোকে এখিনি নোট কৰিছা বুলি এতিয়া আমি অলপ আগবাঢ়িব লাগিব আহা এতিয়া হে জুন কেটা দৰকাৰী কনসেপ্ট কেটা হে দৰকাৰী কনসেপ্ট কেটা হৈছে এনেকুৱা তোমালোকে এটো মানে শিকিব লাগিব হেতু কি হৈছে গম পাইছা এক নম্বৰ হৈছে তোমাৰ কি ডিসটেন্স যে হয় ন ডিসটেন্স সদায় তোমালোকৰ কি হয় জানা ডিসটেন্স সদায় ডিসপ্লেসমেন্টতকে ডাঙৰ হয় বুজি পাইছা ডিসটেন্স সদায় ডিসপ্লেসমেন্টতকে ডাঙৰ হয় বা নহলে ম্যাক্সিমাম কেছত কি হ'ব পাৰে ম্যাক্সিমাম কেছত ডিসটেন্স তোমালোকৰ কি ডিসপ্লেসমেন্টৰ ইকুৱেল হ'ব পাৰে আৰু এটো ম্যাক্সিমাম মানে গম পাইছা ধৰিব পাৰিছা কিন্তু এটা কথা সদায় মনত ৰাখিবা ডিসটেন্স কেতিয়াও ডিসপ্লেসমেন্টতকে সৰু হ'ব নোৱাৰে বুজি পাইছা কেতিয়াও সৰু হ'ব নোৱাৰে এইটো তোমালোকৰ ইম্পসিবল হয় গম পাইছা এইটো তোমালোকৰ ইম্পসিবল সৰি মোৰ মাৰ্কাৰটো পৰি গল মোৰ হাতৰ পৰা স্লিপ হৈ গল মুঠৰ ওপৰত তোমালোকে গম পাইছা এই সিচুৱেশনটো ইম্পসিবল মানে কি তোমালোকৰ ডিসপ্লেসমেন্ট যে ন ডিসপ্লেসমেন্ট কেতিয়াও ডিসটেন্সতকে বেছি হ'ব নোৱাৰে ইম্পসিবল এই কথাটো একদম আজি মগজত বহাই লোৱা বুজি পাইছা মানে কি মই আকৌ কৈছো তোমালোকে মনত ৰাখিবা প্ৰথম কথা ডিসটেন্স সদায় ডিসপ্লেসমেন্টতকে বেছি হয় মোর গ্রেটার ডিসটেন্স ইজ গ্রেটার দেন ডিসপ্লেসমেন্ট প্ৰথম হৈছে হেতু ম্যাক্সিমাম কি হ'ব পাৰে ডিসটেন্স ডিসপ্লেসমেন্টৰ ইকুৱেল হ'ব পাৰে সমান হ'ব পাৰে বৰাবৰ হ'ব পাৰে কিন্তু ডিসপ্লেসমেন্ট কেতিয়াও ডিসটেন্সতকে বেছি হ'ব নোৱাৰে একদম মই তো ইয়াতে কাৰণে এনেকে এটো দি দিছো এটো কেতিয়াও নহয় নেভাৰ ধৰিব পাৰিছা সেই কথাটো তোমালোকে জানিব লাগিব আচ্ছা এতিয়া মই তোমালোকক কৈ আছো কোনটো কেছত মানে আন্ডাৰ হুইচ মানে সাৰ্কামস্টেন্স বা কেনেকুৱা কেছত ডিসটেন্স ডিসপ্লেসমেন্টৰ ইকুৱেল হয় মই এটা হেতু তোমালোকক বুজাই আছো মই এখিনি অলপ মুছি দিছো হেতু কেনেকুৱা কেছত হয় জানা যেতিয়া বডি এটা স্ট্ৰেট লাইনত ট্ৰেভেল কৰে মানে মানি লোৱা এনেকে এটু হৈছে পইণ্ট এ আৰু এয়া হৈছে ধৰা তোমাৰ পইণ্ট বি ধৰিব পাৰিছা কি হৈছে এজন মানুহ এজন ধৰা ইয়াৰ পৰা নিজৰ জাৰ্নি আৰম্ভ কৰিছে এৰ পৰা ইয়াতে বি লৈ আহিছে হা এৰ পৰা বি লৈ আহিছে ইয়াতে আহি বেলে এটো ধৰা 10 মিটাৰ হৈছে এৰ পৰা বি লৈ ডিসটেন্স হা কি হৈছে মানুহজন এৰ পৰা বি লৈ আহি এতিয়া কিন্তু কি মানুহজন ইয়াতে বিতে ৰখি গৈছে গম পাইছা বিৰ পৰা কটু যোৱা নাই এই কেছটোত কি হ'ব গম পাইছা এই কেছটোত তোমালোকৰ ডিসটেন্সও তোমালোকৰ 10 মিটাৰ হ'ব আৰু তোমালোকৰ ডিসপ্লেসমেন্টও 10 মিটাৰ হ'ব গম পাইছা কাৰণ কিয় বেলেগ কিবা আছে নেকি কোৱা বেলেগ কিবা ৰাস্তা আছে নেকি এৰ পৰা মানুহটো বি লকে আহিলে আৰু বিতে মানুহটো ৰখি আছে এটোৱে সিহঁতৰ ডিসটেন্সও হয় আৰু ডিসপ্লেসমেন্টও এটোৱে হয় কাৰণ এ আছিল তাৰ ইনিশিয়াল পজিশন বি হৈছে তাৰ ফাইনাল পজিশন বেলেগটো কোনো ৰাস্তা নাই বেলেগ ৰাস্তা আছে নেকি নাই এই কেছত ডিসটেন্স আৰু ডিসপ্লেসমেন্ট তোমাৰ কি হ'ব দুইটা ইকুৱেল হ'ব বুজি পাইছা হেতু যদি তোমালোকক এটু প্ৰশ্ন আহে বুকত আছে তোমালোকৰ যে মানে কেনেকুৱা
সিটুৱেশ্যনত ডিসটেন্স আৰু ডিসপ্লেসমেন্ট একে হয় ইকুৱেল হয় তেতিয়া তোমালোকে আনসাৰ কি দিব লাগিব তেতিয়া তোমালোকে আনসাৰটো এনেকৈ লিখিব লাগিব when a body travels in a straight line in a straight line ধৰিব পাৰিছা when a body travels in a straight line হেতু যেতিয়া তোমালোকে মানে এই প্ৰশ্নটো যদি আহে এটো হ'ব তোমালোকৰ আনসাৰ যে under what circumstance can distance and displacement be equal কেতিয়া equal হয় when a body travels in a straight line when a body travels in a straight line হেতু হৈছে তোমালোকৰ আনসাৰ মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মই এতে কি কলো কথাটো এটো এটা খুব দৰকাৰী বস্তু এটো তোমালোকে নোট কৰি লোৱা খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এই বস্তুখিনি তোমালোকে নোট কৰা আচ্ছা এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা মই তোমালোকক কম হা এখিনি নোট কৰিছা বুলি মই আশা কৰিছো কৰা নাই যদি ভিডিওটো পজ কৰা পজ কৰি পেলে কৰি লোৱা এখিনি নোট এতিয়া আৰু এটা দৰকাৰী বস্তু তোমালোকে বুজি পাব লাগিব হেতু কি হয় হেতু হৈছে তোমালোকৰ এটু সেকেন্ড কনসেপ্ট এটা তোমালোকে বুজিব লাগিব হেতু কি জানা ডিসপ্লেসমেন্ট জিরো হ'ব পাৰে ডিসপ্লেসমেন্ট ক্যান বি জিরো কিন্তু তোমালোকৰ distance can never be zero never মই এটা লিখি দিছো never distance কেতিয়াও জিরো নহয় displacement জিরো হ'ব পাৰে কেনেকে আৰু এটা সিম্পল এক্সাম্পল দি মই বুজাইছো এটো হৈছে পইণ্ট এ হা পইণ্ট এ ৰ পৰা এয়া হৈছে পইণ্ট বি ঠিক আছে মানি লোৱা এয়া হৈছে 10 মিটাৰ ডিসটেন্স হা কি হল লোৰা এটা ধৰা এই লোৰা এটা হি এ পইণ্ট এ ৰ পৰা জাৰ্নিটো আৰম্ভ কৰিলে এৰ পৰা হি বি লকে গল কিন্তু হি বিৰ পৰা আকৌ ঘূৰি পেলে আকৌ এট আহি গল গম পাইছা এৰ পৰা জাৰ্নি হি আৰম্ভ কৰিছিলে এৰ পৰা বি লকে হি আহিছে আকৌ হি বিৰ পৰা ঘূৰি এট গুচি গল ধৰিব পাৰিছা এই ক্ষেত্ৰত তোমালোকৰ ডিসটেন্স কিমান হ'ব ডিসটেন্স হ'ব তোমালোকৰ 10 + 10 20 মিটাৰ হয়নে নহয় কোৱা কাৰণ এৰ পৰা হি বি লকে 10 মিটাৰ আহিলে আকৌ হি বিৰ পৰা এলকে ঘূৰি গল 10 মিটাৰ 10 + 10 20 মিটাৰ কিন্তু ডিসপ্লেসমেন্ট এই ক্ষেত্ৰত কি হ'ব ডিসপ্লেসমেন্ট মানে কি মই তোমালোকক কৈছিলো ডিসপ্লেসমেন্ট মানে shortest path between the initial point and the final point আরে ইয়াতে তো ইনিশিয়াল পয়েন্ট ফাইনাল পয়েন্ট এটাই হয় নে নহয় এৰ পৰা আৰম্ভ কৰিছিল জাৰ্নি আকৌ এতে আহি শেষ কৰিছে ইনিশিয়াল পয়েন্ট ফাইনাল পয়েন্ট এটাই মানে ইটোৰ ওপৰত আছে মানে গম পাইছা ইনিশিয়াল পয়েন্ট ফাইনাল পয়েন্ট ইটোৰ ওপৰত আছে ধৰিব পাৰিছা হেয়া এই ক্ষেত্ৰত ডিসপ্লেসমেন্ট কি হ'ব এই ক্ষেত্ৰত ডিসপ্লেসমেন্ট হ'ব 0 গম পাইছা এতিয়া ডিসপ্লেসমেন্ট 0 হয় এইটোৱে ঘটনা মই যি তোমালোকক ইয়াতে বুজালো ডিসপ্লেসমেন্ট 0 হ'ব পাৰে ডিসটেন্স কেতিয়াও 0 হ'ব নোৱাৰে এটো ইম্পসিবল গম পাইছা কথাটো ডিসটেন্স যদি 0 তাৰ মানে কি জানা তাৰ মানে বডিটো ৰেষ্টত আছে গম পাইছা ৰেষ্টত আৰু হি লৰচৰ কৰাই নাই হি এটা জাগাতে বহি আছে ধৰিব পাৰিছা হেতু হৈছে কথা কিন্তু যদি বডিটোই অলপ মোশন কৰিছে ইফাল হিফাল যদি হি কৰিছে তেতিয়া হলে কি তাৰ ডিসটেন্স 0 কেতিয়াও হ'ব নোৱাৰে ডিসপ্লেসমেন্ট 0 হ'ব পাৰে ধৰিব পাৰিছা হেয়া বিচাৰিলে এখিনি নোট কৰি লোৱা যদি তোমালোকৰ লাগিছে যে এখিনি নোট কৰিলে আমাৰ কাৰণে ভাল আছিল তেতিয়া হলে মই সাজেষ্ট কৰো তোমালোকে এখিনি নোট কৰি লোৱা দৰকাৰী কনসেপ্ট হয় তোমালোকৰ কাৰণে কৰি লোৱা
ঠিক আছে মোৰ ভাইটি ভণ্টিহঁত এতিয়া আমি তোমালোকৰ বুকত দিয়া বেক এক্সাৰসাইজৰ এটা নিউমেৰিকেল এটা এতিয়া আমি চাব লাগিব নিউমেৰিকেল এনেকুৱা নিউমেৰিকেল তোমালোকৰ এক্সামত আহাৰ চান্স খুব থাকে আহা এতিয়া আমি হেতু চাম তোমালোক সেবা স্টুডেন্ট সিবিএসই স্টুডেন্ট কোনো ম্যাটাৰ নকৰে কাৰণ মই তোমালোকক কৈছো একেখনে কিতাপ হয় তোমালোকৰ বাস দুটামান চ্যাপ্টাৰ ইফাল হিফাল হয় মই তোমালোকক মানে এতিয়া এটো দেখাই দিছো তোমালোকৰ সিবিএসই স্টুডেন্টৰ বুকটো পাবা সেবা স্টুডেন্টৰ বুকটো পাবা যোনটো তোমালোকৰ মোশন চ্যাপ্টাৰ তাৰ মানে তোমালোকে বেক এক্সাৰসাইজত যোৱা বেক এক্সাৰসাইজৰ যোনটো কোৱেশ্চন নম্বৰ 1 হেতু মই ইয়াতে লিখি দিছো বাৰু হেতু ইয়াতে কি কৈছে এন an athlete completes one round of a circular track of diameter 200 meter in 40 seconds what will be the distance and displacement at the end of 2 minutes 20 seconds এই প্ৰশ্নটো তোমালোকে গৈ চাব পাৰা তোমালোকৰ মোশন চ্যাপ্টাৰৰ বেক এক্সাৰসাইজৰ এটো কোৱেশ্চন নম্বৰ 1 হয় কোৱেশ্চন নম্বৰ 1 তোমালোকৰ বেক এক্সাৰসাইজৰ বুজি পাইছা আচ্ছা এতিয়া আমি বুজিব লাগিব ইয়াতে এক্স্যাক্টলি আমাক কৈছে কি আৰু আমাৰ পৰা কি বিচাৰিছে কি আমাক মানে উলাব দিছে সবচে প্ৰথম আমাক ইয়াতে কৈ দিছে কি এটো এটা সার্কুলার ট্র্যাক হয় এটা এনেকে সার্কুলার ট্র্যাক এটা আছে আমাক সবচে প্ৰথম হে কথাটো আমাক কৈ দিছে দে কি কৈছে এথলিট এটাই এনেকে এটা সার্কুলার ট্র্যাকত হি দৌৰি আছে এটো এটা সার্কুলার ট্র্যাক হয় কি কৈছে এই সার্কুলার ট্র্যাকৰ এডাল হৈছে ডায়ামিটাৰ এডাল হৈছে তোমালোকৰ ডায়ামিটাৰ কিমান 200 মিটাৰ বুলি আমাক দিয়া আছে আমাক কোৱা আছে 200 মিটাৰ আৰু আমাক কি বুলি কৈছে মানে মানি লোৱা যদি এৰ পৰা হি যদি জাৰ্নিটো মানে নিজৰ দৌৰা আৰম্ভ কৰিছে এৰ পৰা এনেকে ঘুৰি এটা ফুল ৰাউন্ড মাৰাৰ পিছত মানে আকৌ হি এলৈকে আহিবলৈ মানে বুজি পাইছা এৰ পৰা এনেকে এটা ফুল ৰেভলিউশন মাৰি আকৌ এইলৈকে আহিবলৈ তাৰ কিমান টাইম লাগিছে তাক টাইম লাগিছে 40 সেকেন্ডস সো তোমালোকক ইয়াতে দিয়া আছে হা what will be the distance and displacement at the end of 2 minutes 20 seconds এই প্ৰশ্নটো আমাক সোধা গৈছে আচ্ছা সবচে প্ৰথম এতিয়া আমি কি উলাব লাগিব জানা আমি উলাব লাগিব এই যে 2 মিনিট 20 সেকেন্ড যে দিয়া আছে এই 2 মিনিট 20 সেকেন্ড পিছত হি কেটা ৰাউন্ড মাৰিব হেতু সবচে প্ৰথম আমি উলাব লাগিব হেতু উলালে আমি কি ডিসটেন্সটো পাই যাম এতিয়া তোমালোকে চোৱাচোন এই 2 মিনিট 20 সেকেন্ড যে তোমালোকক দিয়া আছে 1 মিনিটত কিমান সেকেন্ড থাকে তোমালোক সবে জানা বুলি মই আশা কৰিছো 60 সেকেন্ড থাকে ধৰিব পাৰিছা তেনেহলে 2 মিনিটত কিমান থাকিব 2 মিনিটত 120 সেকেন্ডস থাকিবনে না থাকিবনে সো মই এই 2 মিনিট 20 সেকেন্ডস টু যে হেতু মই 120 সেকেন্ডস প্লাস 20 সেকেন্ডস মই লিখিব পাৰুনে নোৱাৰো মই 2 মিনিট টু 120 সেকেন্ডস লিখিছো বাকিটো 20 সেকেন্ডতে দিয়াই আছে দুইটা এড কৰা 140 সেকেন্ডস আমি পামনে নাপাম হয়নে আচ্ছা এতিয়া আমাক কি কৈছে আমাক কৈছে 40 সেকেন্ডছত হি ওয়ান রাউন্ড এটা ফুল রাউন্ড হি কমপ্লিট কৰে হেতুটো কৈছে এন এথলিট কমপ্লিটস ওয়ান রাউন্ড সো
দেখিছা 1 ৰাউণ্ড 1 ৰাউণ্ড হি সাৰ্কুলাৰ ট্ৰেকটোত কিমান সময়ত কমপ্লিট কৰে 40 সেকেন্ডছ আমাক দিয়া আছে ডায়ামিটাৰ 200 মিটাৰ আমাক দিয়া আছে 40 সেকেন্ডছত হি যদি 1 ৰাউণ্ড হি কমপ্লিট কৰে তেতিয়া 140 সেকেন্ডছ মানে 2 মিনিট 20 সেকেন্ডছত হি কেটা ৰাউণ্ড কমপ্লিট কৰিব হেতু আমি ইউনিটাৰী মেথড দি পেলে আমি উলাব লাগিব ইউনিটাৰী মেথড দি যদি আমি উলাও 40 সেকেন্ডছত হি এটা ৰাউণ্ড মাৰে 140 সেকেন্ডছত হি কেটা ৰাউণ্ড মাৰিব হি 140 সেকেন্ডছত হি মাৰিব 140 ডিভাইডেড বাই 40 কেনসেল কৰা আনসাৰ তোমালোকৰ হ'ব 3.5 ৰাউণ্ডছ 3.5 ৰাউণ্ডছ বুজি পাইছা তাৰ মানে কি আফটাৰ মানে তোমাৰ 2 মিনিট 20 সেকেন্ড পিছত হি দৰি দৰি ধৰা এ পইণ্টত থাকিব এ পইণ্টত পইণ্ট বি ইয়াতে থাকিব তানে 3.5 ৰাউণ্ডছ তাৰ মানে হি এৰ পৰা এনেকে ঘূৰি এনেকে তিনিবাৰ ৰাউণ্ড হি অলৰেডি মাৰিছে গম পাইছা এৰ পৰা এনেকে দৰি দৰি ঘূৰি ঘূৰি হি এলকে আহি এনেকে হি তিনিবাৰ হি ৰেভলিউশন মাৰি পেলে তাৰ পিছত ফাইনালি আধা হাফ ৰেভলিউশন হি আকো মাৰিছে হাফ ৰেভলিউশন মাৰি হি আকো গৈ ইয়াতে বিট ৰখি আছে বুজি পাইছা ধৰিব পাৰিছা আমি এটো কেনেকে উলালো 3.5 ৰাউণ্ডছ মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মই ইউনিটাৰী মেথড লগাই পেলে এটো উলাই লৈছো যে 3.5 ৰাউণ্ডছ মানে হি দৰিছে আফটাৰ কিমান 2 minutes 20 seconds which is 140 seconds বুজি পাইছা হেতু তাৰ মানে হি এনেকে এবাৰ ঘুৰিলে আকো এবাৰ এনেকে ঘুৰিলে আকো এবাৰ এনেকে ঘুৰিলে তিনিবাৰ মাৰাৰ পিছত হাফ আধা এনেকে হি আকো এটা ৰাউণ্ড মাৰিছে তেনে হলে তাৰ ডিসটেন্স কিমান হ'ব মই অলপ আগত তোমালোকক হেতু দেখাইছিলো যে সাৰ্কলৰ পেৰিমিটাৰ বা সাৰ্কামফাৰেন্সৰ ফৰ্মুলাটো কি হয় ফৰ্মুলাটো হৈছে তোমালোকৰ 2 পাই আর হয় না নহয় এতিয়া 2 পাই আর মানে কি এটা ফুল ৰেভলিউশন হয় না নহয় ইয়াতে কেটা মাৰিছে হি 3.5 টা হি মানে ৰেভলিউশন বা ৰাউণ্ড মাৰিছে ইনটু 3.5 তোমালোকে কৰা আনসাৰ উলাব তোমালোকৰ মই পাই ধৰিছো ইয়াতে 3.14 ধৰিছো ইনটু ৰেডিয়াস কিমান 200 মিটাৰ আমাক ডায়ামিটাৰ বুলি দিয়া আছে ৰেডিয়াস হ'ব 100 ইনটু 3.5 আনসাৰ তোমালোকে পাবা এৰাউণ্ড তোমাৰ 2198 ৰ পৰা 2200 মিটাৰ এই দুটাৰ ভিতৰত কিবা এটা আনসাৰ তোমালোকে পাবা তোমালোকে নিজে মাল্টিপ্লিকেশন খিনি কৰাছোন আইদাৰ 2198 পাবা বা 2000 হেয়া 2200 মিটাৰ তোমালোকে পাবা এটু হৈছে কি এটু হৈছে তোমালোকৰ ডিসটেন্স ট্ৰেভেল হয় এটু বুজি পাইছা আৰু এটা ডিসপ্লেসমেন্ট কিমান বিৰাট সহজ হেতু আৰু মই ক'ব নালাগে চাই লোৱা এটু হৈছে তাৰ ইনিশিয়াল পজিশন এ ফাইনাল পজিশন বি এই ডায়ামিটাৰ ডাল দেখিছা ডায়ামিটাৰ এ 200 মিটাৰ যে হেতুৱে হ'ব কি হেতুৱে হ'ব তাৰ ডিসপ্লেসমেন্ট বুজি পাইছা ডিসপ্লেসমেন্ট হ'ব তাৰ 200 মিটাৰ ধৰিব পাৰিছা মই আশা কৰিছো মোৰ মৰমৰ ভাইটি ভন্টিহত যে তোমালোকে বুজি পাইছা বুলি প্লিজ কমেন্ট কৰিবাচোন তোমালোকে যে তোমালোকৰ ভাল লাগিছে নে নাই বস্তুবোৰ বুজি পাইছা নে নাই যাতে মই অলপ উৎসাহ পাওঁ হেকাৰণে প্লিজ তোমালোকে কমেন্ট কৰিবা যাতে মই অলপ গম পাওঁ যে তোমালোকৰ পঢ়ি কেনেকুৱা লাগিছে ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি তোমালোকৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট মই কভাৰ কৰিলো মই এনেকে তোমালোকৰ আৰু মানে প্ৰতিটো টপিকৰ কাৰণে এটা সেপাৰেট ভিডিও বনাম তেতিয়ালৈকে তোমালোকে ধুনিয়াকে পঢ়া শুনা কৰি থাকা আৰু তোমালোকক মোৰ ফালৰ পৰা অল দ্য বেষ্ট